এই মুহূৰ্তত আগবঢ়াইছো মৰ্নিং হেডলাইন্স। কালি বিয়লি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ। মৰিগাঁও জিলাৰ নভেটিৰ এটা বাসগৃহৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি বিস্তৰ ক্ষতি, কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটো। বহিৰাজ্য কেৰালাত নিৰ্দেশ অসমৰ যুৱক। জুৰিয়াৰ পাম কালিয়াডিঙ্গাৰ হাফিজুল ইছলাম নামৰ যুৱকজন বিগত 17 দিন ধৰি নিৰ্দেশ হৈ আছে। পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি 21 বছৰীয়া হাফিজুল ইছলাম প্ৰায় 8 মাহ আগতে কেৰালালৈ কাম কৰিবলৈ গৈছিল। বৰপেটাৰ মন্দিয়া বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় 20খনৰো অধিক দোকান সম্পূৰ্ণৰূপে ভস্মীভূত। ঘটনাস্থলীত অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী আহি জুই নুমাবলৈ সক্ষম হয়। ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, অসমত হোৱা সকলো এনকাউণ্টাৰৰ তদন্ত হ'ব। 171টা ভুৱা এনকাউণ্টাৰৰ তদন্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। অসমত 80টা এনকাউণ্টাৰত মৃত্যু হৈছিল 28জন লোকৰ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত, স্পৰ্শকাতৰ দুৰ্গম এলেকাৰ খিলঞ্জীয়াই পাব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। ধুবুৰী, নগাঁও, বৰপেটাৰ স্পৰ্শকাতৰ এলেকাৰ লোকে পাব অনুজ্ঞাপত্ৰ। নিজক তথা অঞ্চলবাসীৰ সুৰক্ষাৰ বাবে দিয়া হ'ব অনুজ্ঞাপত্ৰ। আৰম্ভ হৈছে অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া।